আজি এই অনুষ্ঠানত অংশগ্ৰহণ কৰা দিল্লীস্থ প্ৰতিগৰাকী অসমীয়া ভোগালী বিহুৰ উপলক্ষে মই আন্তৰিক শুভেচ্ছা আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আমন্ত্ৰণ ৰক্ষা কৰি আপোনালোকে আজি এই অনুষ্ঠানটো সফল কৰাৰ বাবে প্ৰতিগৰাকী ব্যক্তিলৈ মই আন্তৰিকতাৰে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি মঞ্চত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগতে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশৰ সভাপতি তথা মংগলদৈ সমষ্টিৰ সাংসদ শ্ৰদ্ধেয় দিলীপ শইকীয়া ডাঙৰীয়া, অসম চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া, অসম চৰকাৰৰ মাননীয় মন্ত্ৰী ৰূপেশ গোৱালা ডাঙৰীয়া, অসম প্ৰদেশৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰভাৰী দ্বিবেদী ডাঙৰীয়াৰ লগতে আজি সভাত উপস্থিত থকা অসম চৰকাৰৰ মাননীয় মন্ত্ৰীসকল, বিধায়কসকল, সাংসদসকল, ভোগালী বিহু আমি যাক মাঘ বিহু বুলিও কওঁ। ভোগালী বিহুৰ উদ্দেশ্য হৈছে আমি বছৰজোৰা কষ্টৰ অন্তত যিখিনি শস্য চপাওঁ সেই শস্যখিনিক লৈ আমি সমাজখনে একেলগে মিলি আত্মীয় কুটুমৰ সৈতে প্ৰতিটো পৰিয়ালে ভোগালী বিহুত এসাঁজ খায় আৰু আমি অগ্নি দেৱতাৰ শ্ৰীচৰণত মূৰ দোৱাই বছৰটোৰ বাবে আশীৰ্বাদ বিচাৰোঁ, মেজি জুই জ্বলাওঁ। গতিকে এই কথাবিলাক আজি ইয়াত উপস্থিত থকা প্ৰতিগৰাকী ব্যক্তিৰ মনত অত্যন্ত স্পষ্টভাৱে সজীৱ হৈ আছে। গতিকে অসমীয়া সন্তান হিচাপে প্ৰতিগৰাকীয়ে আন্তৰিকতাৰে বিচাৰে যে অসমৰ লগতে ভাৰতবৰ্ষৰ লগতে পৃথিৱীৰ য'তেই নাথাকক কিয় আমাৰ কৃষ্টি সংস্কৃতি, সামাজিক, আধ্যাত্মিক যিটো পৰম্পৰা ইয়াক আমি সকলোৱে ৰক্ষা কৰি থাকিবই লাগিব, তেতিয়াই অসমীয়া পৰিচয় অটুট থাকিব। গতিকে আজি আপোনালোকে এই দিল্লীত ভোগালী বিহু উৎসৱ আপোনালোকে আন্তৰিকতাৰে ইয়াক সফল কৰাৰ নিমিত্তে যিখিনি পদক্ষেপ গ্ৰহণ কৰিছে এইখিনি কথাই নিশ্চিতভাৱে উঠি অহা প্ৰজন্মক অধিক ভোগালী বিহুৰ প্ৰতি আগ্ৰহিত কৰি তুলিব, আকৃষ্ট কৰি তুলিব। গতিকে মই এইখন সভাত দীঘলীয়া বক্তব্য নিদিওঁ, কেৱল এইবাবে ধন্যবাদ জনাইছোঁ যে আমি একেলগে মিলি আজি দিল্লী মহানগৰীত দেশৰ ৰাজধানীত এখন শক্তিশালী অসমীয়া সমাজ নিৰ্মাণ কৰিছোঁ। এইখন সমাজেই হৈছে অসমীয়া পৰিচয়, ইয়াক লৈ আমি গৌৰৱান্বিত। গতিকে এইখন সমাজৰ মৰম, স্নেহ, আন্তৰিকতা সকলো সময়তে শক্তিশালী ৰূপত অটুট ৰাখিব লাগিব। তেতিয়া অসমীয়াই ভবাৰ দৰে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে যেনেকৈ কৈ গৈছিল, বিশ্ববিজয়ী নজৱান, অৰ্থাৎ বিশ্বজয় কৰিবৰ বাবে অসমীয়া সমাজে এনেধৰণে নিজৰ হাতাম পৰসীয়া বিশ্বৰ বুকুত প্ৰকাশ পাব। গতিকে মই আজি এই সভাত আপোনালোকে আহি উপস্থিত হ'ল মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আমন্ত্ৰণ ৰক্ষা কৰি আপোনালোকে যেনেধৰণে আন্তৰিকতাৰে অংশগ্ৰহণ কৰিলে তাৰ বাবে মই পুনৰ হৃদয়ৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি এনেধৰণে সঘনাই লগ পাব লাগিব, হয়নে নহয়? আৰু এই অনুষ্ঠানটো আয়োজন কৰাৰ বাবে মই মাননীয় জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বিশেষভাৱে ধন্যবাদ জনাইছোঁ। কাৰণ আজি এই অনুষ্ঠানটো আয়োজন কৰাৰ বাবে আমি সকলোৱে একলগ হোৱাৰ সুযোগ পালোঁ, নহ'লে ইমান ব্যস্ততাপূৰ্ণ জীৱন এই দিল্লী মহানগৰীত কাৰোৱে সময় নাথাকে। কিন্তু আজি এই অনুষ্ঠানটো অসম চৰকাৰৰ মুৰব্বীয়ে আয়োজন কৰাৰ বাবে আমি সকলোৱে একত্ৰিত হৈ এই কথা আমি প্ৰমাণ কৰিলোঁ, আমি য'তেই নাথাকোঁ অসমীয়া হৈ থাকিম। ধন্যবাদ। জয় অসম, ভাৰত মাতা কি।